গুড মৰ্ণিং অসম। এতিয়া ৰাতিপুৱা ৩ বাজিছে আৰু ৩ বজাৰ লগে লগে মই আপোনালোকৰ দিনটোৰ ৰাশিফল লৈ আহিছোঁ। আজি ৩ ফেব্ৰুৱাৰী আৰু ১৯ মাঘ দেওবাৰ। আজিৰ দিনটোৰ আপোনালোকৰ কাৰণে ৰাশিফলটো লৈ আহিছোঁ। আৰু ৰাশিফলটো আৰম্ভ কৰাৰ আগতে বন্ধুসকল ক'ম, মোৰ যদি চেনেলটোত আপোনালোকে নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি যাব আৰু লগৰ ঘণ্টিটো বজাব। তেতিয়া সদায় ৰাতিপুৱা আহিবলগীয়া ৰাশিফল শিতানটো আপোনালোকে উপভোগ কৰিবলৈ পাব। তেতিয়াহ'লে আহক বন্ধুসকল, বেছি দেৰি নকৰি আমি ৰাশিফল শিতানটো আৰম্ভ কৰোঁ। প্ৰথম ৰাশি হৈ গ'ল বন্ধুসকল মেঘ ৰাশি। মেঘ ৰাশিৰ শুভ আখৰ হৈ গ'ল চৰেয় আৰু ল। শুভ কাৰক গ্ৰহ হৈ গ'ল মংগল গ্ৰহ। শুভ সংখ্যা হৈ গ'ল ১ আৰু ৯। শুভ ৰং বেঙুনীয়া। শৰীৰৰ প্ৰায় ভালেই আৰু জীৱনৰ নতুন সুখবৰ আপোনালোকৰ পাব পাৰে। আৰু পৰিবাৰৰ লগত আপোনালোকৰ আজি অলপ সুখ নহ'ব পাৰে আৰু সৰু সুৰা ঘৰুৱা কামত কণ্ডল হ'ব পাৰে। আৰু স্বাস্থ্যৰ প্ৰতি আপোনালোকে চকু ৰাখক। আপোনালোকৰ দিনটো আজি ভালেই। প্ৰেমত আপোনালোকৰ শুভ আৰু ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো বহুতেই ভাল। তাৰপিছতে আমি বন্ধুসকল আৰম্ভ কৰিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ শুভ আখৰ হৈ গ'ল হুঁচৰি, হুঁচৰি ব আৰু ভ। শুভ গ্ৰহ হৈ গ'ল শুক্ৰ গ্ৰহ। শুভ সংখ্যা হৈ গ'ল ২ আৰু ৬। শুভ ৰং হৈ গ'ল কমলা। শাৰীৰিক দিনটোৰ উন্নতি হ'ব, আপোনালোকৰ শাৰীৰিকভাৱে উন্নতি হ'ব আৰু বিবাহৰ আপোনালোকৰ যোগ দেখা যায়। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটো আপোনালোকৰ লাভৱান হ'ব আৰু উন্নতি দেখা যায়, আপোনালোকৰ আৰ্থিকভাৱে উন্নতি দেখা যায়। আৰু বন্ধু বান্ধৱীসকল আপোনালোকৰ প্ৰেমৰ দিনটো শুভ। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল ক দ্বিতীয় ছ আৰু ঘ। শুভ গ্ৰহ হৈ গ'ল বুধ গ্ৰহ। শুভ সংখ্যা হৈ গ'ল ১ আৰু ৫। শুভ ৰং হৈ গ'ল সোণালী। শৰীৰটোৰ দিনটো আপোনালোকৰ অলপ অস্থিৰ হ'ব পাৰে আৰু সামাজিক কামৰ আপোনালোকৰ দিনটোৰ ভাল। আৰু চিকিৎসক বা আপোনালোকৰ চিকিৎসা বিভাগৰ কাম কৰা মানুহসকলৰ কাৰণে আপোনালোকৰ দিনটো বহুতেই ভাল। তাৰপিছতে আপোনালোকৰ বন্ধু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ দিনটো ভাল। তাৰপিছতে আমি বন্ধুসকল আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল ধ আৰু হ। শুভ গ্ৰহ হৈ গ'ল চন্দ্ৰ গ্ৰহ। শুভ সংখ্যা হৈ গ'ল ২ আৰু ৩। শুভ ৰং বাদামী। বিভিন্ন সমস্যাই মনত অস্থিৰ কৰিব পাৰে আপোনালোকৰ। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত দিনটো আপোনালোকৰ মধ্যমীয়া আৰু স্বাস্থ্যৰ প্ৰতি বন্ধুসকল আপোনালোকে অলপ যত্ন ল'ব আৰু আনৰ চিন্তা কৰিলে আজি আপোনালোকৰ অলপ বিপদত পৰিব পাৰে। নিজৰ কথা চিন্তা কৰক, আপোনালোকৰ একো প্ৰব্লেম নহয়। আৰু বন্ধুসকল তাৰপিছতে আপোনালোকৰ প্ৰেমৰ দিনটো ভাল আৰু আপোনালোকৰ ভ্ৰমণৰ যোগ দেখা যায়। তাৰপিছতে আমি বন্ধুসকল আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল ম আৰু মধুনিয়াত্ৰ। শুভ গ্ৰহ হৈ গ'ল ৰবি গ্ৰহ। শুভ সংখ্যা হৈ গ'ল ১ আৰু ৯। শুভ ৰং হৈ গ'ল বগা। আপোনাৰ গাত থকা মহৎ গুণটো আজি প্ৰচাৰ হ'ব পাৰে বা আপোনাৰ গাত থকা মহৎ গুণটো আনে আজি গম পাব পাৰে। তাৰ ভিতৰতে আপোনালোকৰ বন্ধুসকল ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত দিনটো ভাল। আৰ্থিকভাৱে আপোনাৰ উন্নতি হ'ব, লক্ষণীয় হ'ব আৰু প্ৰেমত আপোনালোকৰ চঞ্চল হ'ব পাৰে। আৰু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটো আজি বন্ধুসকল আপোনালোকৰ মধ্যমীয়া। তাৰপিছতে কন্যা ৰাশিলৈ আহিছোঁ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল প আৰু থ। শুভ কাৰক গ্ৰহ হৈ গ'ল বুধ গ্ৰহ। শুভ সংখ্যা হৈ গ'ল ১ আৰু ৫। শুভ ৰং হৈ গ'ল মুগা। বন্ধু বান্ধৱীসকলৰ লগত আজি আপোনালোকৰ দিনটো বহুতেই ভাল। ধৰ্মীয় কামত আগবাঢ়িলে আপোনালোকে দিনটোত উন্নতি কৰিব পাৰিব আৰু আপোনালোকৰ আৰ্থিকভাৱে আজি অলপ উন্নতি দেখা যায়। সন্তানৰ পৰা আপোনালোকৰ আজি অলপ দুখ পোৱা দেখা যায়। আৰু বন্ধুসকল আপোনালোকৰ ভ্ৰমণৰ যোগ দেখা যায় আৰু প্ৰেমত বন্ধুসকল আপোনালোকৰ মধ্যমীয়া। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল ৰ আৰু ত। শুভ গ্ৰহ হৈ গ'ল শুক্ৰ গ্ৰহ। শুভ সংখ্যা হৈ গ'ল ৫ আৰু ৬। শুভ ৰং বগা। আপোনাৰ গাত থকা মহৎ গুণটো আজি প্ৰকাশ পাব পাৰে। বন্ধু বান্ধৱীসকলৰ লগত আপোনালোকৰ আজি দিনটো ভাল আৰু বন্ধুৰ লগত আপোনালোকৰ আজি জনপ্ৰিয়তা বৃদ্ধি হ'ব পাৰে। প্ৰেম কৰা বন্ধুসকলৰ কাৰণে দিনটো আজি ইমান ভাল নহয় আৰু আপোনালোকৰ বন্ধুসকল ভ্ৰমণৰ যোগ হ'ব পাৰে আৰু বেলেগৰ পৰা সহায় পোৱাৰ আপোনালোকৰ আজি আশা আছে। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল ন আৰু জ। শুভ কাৰক গ্ৰহ হৈ গ'ল মংগল গ্ৰহ। শুভ সংখ্যা হৈ গ'ল ৩ আৰু ৯। শুভ ৰং হৈ গ'ল বগা।
স্বাস্থ্যৰ মধ্যমীয়া হ'ব। আপোনালোকৰ ব্যৱসায়িক বাণিজ্য কৰা বন্ধুসকলৰ কাৰণে দিনটো ভাল, প্ৰেমত ভাল আপোনালোকৰ বন্ধুসকল, আৰু আপোনালোকৰ ভ্ৰমণৰ যোগ হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি বন্ধুসকল অলপ আপোনালোকে নজৰ ৰাখক, আৰু ঘৰুৱা কামত আপোনালোকৰ আজি দিনটো মন বহিব। তাৰপিছতে আমি আহিছোঁ বন্ধুসকল ধনুৰাশিলৈ। ধনুৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল ধ, ফ আৰু ভ। শুভ কাৰক গ্ৰহ হৈ গ'ল বৃহস্পতি। শুভ সংখ্যা 3 আৰু 9। শুভ ৰং হৈ গ'ল হালধীয়া। আপোনালোকৰ দিনটো আজি বিশেষ উন্নতি দেখা যায়, আৰু স্বাস্থ্যৰ প্ৰতি বন্ধুসকল আপোনালোকে অলপ যত্ন ল'ব। বন্ধু বান্ধৱীসকলৰ লগত আপোনালোকৰ দিনটো আজি ইমান ভাল নাথাকিব পাৰে, আৰু ব্যৱসায়িক প্ৰচুৰভাৱে উন্নতি হ'ব ব্যৱসায়ীসকলৰ। আৰু আপোনালোকৰ প্ৰেমত বন্ধুসকল খুবেই ভাল, আৰু ইমানে আছিল বন্ধুসকল। তাৰপিছতে আমি বন্ধুসকল আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল খ আৰু বৈজ্ঞাৰ্য। শুভ গ্ৰহ হৈ গ'ল শনি গ্ৰহ। শুভ সংখ্যা হৈ গ'ল 6 আৰু 7। শুভ ৰং কফি। ৰাশিৰ কেন্দ্ৰীয় 4টা গ্ৰহ আপোনালোকৰ আজি লগ দিব পাৰে, আৰু বন্ধুসকল আপোনালোকৰ খেল ধেমালিৰ প্ৰতি থকা যিটো আপোনালোকৰ গুৰুত্ব হয় সেইটো আগবাঢ়িব, আৰু প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে দিনটো শুভ। ব্যৱসায়িক বাণিজ্যত আপোনালোকৰ বিশেষ উন্নতি আছে, আৰু বন্ধুসকল আপোনালোকৰ ভ্ৰমণৰ যোগ দেখা যায়। তাৰপিছতে বন্ধুসকল আমি কুম্ভ ৰাশিলৈ আহিছোঁ। কুম্ভ ৰাশিলৈ অহাৰ আগে আগে বন্ধুসকল মই ক'ম আপোনালোকক, যদি মোৰ চেনেলটো নতুন আহিছে আপোনালোকে লাইক এটা কৰি যাব, লগতে ছাবস্ক্ৰাইব কৰিব বন্ধুসকল, আৰু লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানটো আপোনালোকে উপভোগ কৰিবলৈ পাব। তাৰপিছতে এতিয়া আমি ৰাশিফললৈ আহিছোঁ বন্ধুসকল। এতিয়া কুম্ভ ৰাশিটো আমি আৰম্ভ কৰিছোঁ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল গ, তালবীয়া শ আৰু শ। শুভ গ্ৰহ হৈ গ'ল শনি গ্ৰহ, আৰু শুভ সংখ্যা হৈ গ'ল 4 আৰু 7। শুভ ৰং হৈ গ'ল বগা। বন্ধু বান্ধৱীসকলৰ লগত আপোনালোকৰ আজি কাজিয়া হ'ব পাৰে। ঘৰুৱা কামত অলপ আপোনালোকে চিন্তিত হ'ব পাৰে, আৰু পাৰিবাৰিক চিন্তাই আপোনালোকৰ দিনটো অস্থিৰ কৰি ৰাখিব। আৰু বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো ভাল। প্ৰেমত আপোনালোকৰ দিনটো মধ্যমীয়া, আৰু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ দিনটো ভালেই চলিব বন্ধুসকল। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল দ আৰু প্ৰথম চ। শুভ গ্ৰহ হৈ গ'ল বৃহস্পতি। শুভ সংখ্যা হৈ গ'ল 2 আৰু 3। শুভ ৰং হৈ গ'ল গেৰুৱা। শৰীৰৰ ক্ষেত্ৰত বিশেষ আপোনালোকে যত্ন ৰখ। পৰিয়ালৰ লগত আপোনালোকৰ আজি অলপ দিনটো ভালে নাথাকিব, আৰু ভ্ৰমণৰ আপোনালোকৰ যোগ আছে। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো ভাল। ব্যৱসায়িক বাণিজ্যৰ কাৰণে আপোনালোকৰ দিনটো অলপ মধ্যমীয়া। আপোনালোকে বেলেগৰ পৰা আজি সন্মান পাব পাৰে, সুসন্মান পাব পাৰে, আৰু তাৰপিছতে বন্ধুসকল আপোনালোকৰ আজিৰ দিনটো ভালেই। ইমানে আছিল বন্ধুসকল আজিৰ দিনটো ৰাশিফল। হয়তো আপোনালোকে নিজৰ ৰাশিটো গম পালে আৰু চাই ল'লে। আৰু বন্ধুসকল এনেকৈ মই ৰাশিফল সদায় লৈ আহোঁ আপোনালোকৰ কাৰণে, আৰু মাহেকীয়া ৰাশিফলৰ মোৰ ইয়াতে আপোনালোকৰ বন্ধু বান্ধৱীসকল মাহেকীয়া ৰাশিফলো মোৰ ইয়াতে পোৱা যায়। আপোনালোকে নিশ্চয় উপভোগ কৰিব পাৰিব, কাৰণ প্ৰতি মাহৰ ৰাশিফলটো এটা এটা বিভাগক কৰি ৰাশিফলটো মই প্ৰচাৰ কৰোঁ। আপোনালোকে সেই ৰাশিফলটো গম পাব বন্ধুসকল। তাৰপিছতে বন্ধুসকল ক'ম, যদি মোৰ চেনেলটোৰ আপোনালোকে নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি যাব, আৰু লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ নতুন নতুন কিবা ভিডিঅ' আহিলে, বা সদায় ৰাতিপুৱা আহিবলগীয়া ভিডিঅ'খিনি আহিলে আপোনালোকে উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে বন্ধুসকল আজিলৈ ইমানতে কৈ মোৰ ৰাশিফলৰ শিতানটো সামৰণি মাৰিছোঁ। নমস্কাৰ।